যোৱা 23 এপ্ৰিল বুধবাৰে বৰপেটাৰ সাহিত্য সভা ভৱনত বৰপেটাৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান আপৰাইজিং ইউথ হেল্থ অৰ্গেনাইজেশ্যন আৰু ইষ্টাৰ্ণ ষ্টোন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত তথা গুৱাহাটীৰ সোণাপুৰস্থিত উত্তৰ পূব ভাৰতৰ সৰ্বপ্ৰথম আৰু একমাত্ৰ কিডনী হস্পিটেল আয়োগিতৰ সহযোগত 98 সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটি সুকলমে অনুষ্ঠিত হৈ যায়। স্বাস্থ্য পৰীক্ষা শিবিৰটিত শতাধিক ৰোগীক কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে মানৱ দৰদী চিকিৎসক তথা লেজাৰমেন অফ ইণ্ডিয়া হিচাপে খ্যাত ডাক্তৰ অৰূপ কুমাৰ নাথৰ তত্বাৱধানত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সজাতি দলে যোৱা এটা দশক ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গাঁৱে ভূঞা চহৰে নগৰে গৈ ৰাইজৰ মাজত কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি অহাৰ লগতে এনে ৰোগত ভুগি থকা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছে। কিডনী হস্পিটেল সোণাপুৰ গুৱাহাটী যেটো আহমেদ ডাঙৰীয়াই কৈছে যে উত্তৰ পূব ভাৰতৰ একমাত্ৰ কিডনী প্ৰতিষ্ঠান ১.৫ বছৰ আগতে ৰাইজৰ সেৱাৰ অৰ্থে আমি মুকলি কৰিছিলোঁ আৰু ইতিমধ্যে আমি বিভিন্ন ৰোগী অসম তথা উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ তথা ভাৰতৰ বাহিৰৰ ৰোগীও আহি আমাৰ ইয়াত সুকলমে অস্ত্ৰোপচাৰ হৈছে বা আমাৰ পৰামৰ্শ লৈ তেওঁলোক উভতি গৈছে। কিডনী বিষয়ৰ যি বেমাৰ সি উত্তৰ পূৰ্বাঞ্চলত খুব অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। কিডনী বিকল হোৱা বা কিডনীৰ পাথৰ প্ৰস্টেট গ্ৰন্থিৰ সমস্যা, কিডনীৰ কেঞ্চাৰ বা যৌন সমস্যা, এই গোটেই সমস্যাবিলাক আমাৰ ইউৰলজি বিশেষজ্ঞসকলৰ কৰ্ম পৰিসৰৰ ভিতৰত পৰে। যেতিয়া 2011 চনত মই আহমেদাবাদৰ বিজে মেডিকেল কলেজৰ পৰা আহি ইয়াতে উত্তৰ পূৰ্বাঞ্চলত মোৰ নিউৰলজিৰ সেৱা আৰম্ভ কৰিছিলোঁ, তেতিয়া দেখিছিলোঁ যে আমাৰ ৰোগীসকলৰ মাজত সজাগতা সচেতনতাৰ এটা অভাৱ থকাৰ কাৰণে তেওঁলোকৰ গোটেই ৰোগবিলাক হয়তো বহুত আগবাঢ়ি যায়, জটিল পৰ্যায় পাই গৈ কেতিয়াবা খুব সহজে ট্ৰিটমেণ্ট হ'ব লগা এটা ৰোগো পিছত গৈ দুৰাৰোগ্য হৈ পৰে, হয়তো এডভান্স হৈ যায়। যদি আমি প্ৰথম অৱস্থাত ধৰা পেলাব পাৰোঁ কিডনীৰ পাথৰ বা কিডনী অন্য অসুবিধাই কিয় সকলো ধৰণৰ কৰ্কট ৰোগো আমি সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পাৰোঁ। এতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চল গোটেই ভাৰতবৰ্ষৰ ভিতৰত কৰ্কট ৰোগৰ ৰাজধানী, কেঞ্চাৰ কেপিটেল বুলি জনা গৈছে। ই এটা বহুত বেয়া খবৰ আৰু তাৰ প্ৰথম আৰু প্ৰধান কাৰণটো হৈছে যে অত্যধিক ধপাতজাতীয় খাদ্যৰ প্ৰয়োগৰ প্ৰচলনৰ কাৰণে আমাৰ উত্তৰ পূৰ্বাঞ্চলত কেঞ্চাৰৰ পৰিমাণটো ইমান বৃদ্ধি পাইছে যে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমি এতিয়া ১ নম্বৰৰ স্থানত আছোঁ। যিটো হয়তো আমি অৰ্থনৈতিকভাৱে খেলা ধূলা বা পঢ়া শুনাত থাকিলে আমি বেছি ভাল পালোহেঁতেন, কিন্তু কেঞ্চাৰৰ ক্ষেত্ৰতহে আছে। গতিকে আমি কিডনী হস্পিটেলত যেতিয়া কাম আৰম্ভ কৰিলোঁ তেতিয়া দেখিলোঁ যে আকৌ যদি আমি ৰাইজৰ ওচৰলৈ নাযাওঁ, ৰাইজক যদি এই ধৰণৰ সজাগতা সচেতনতাৰ বিষয়ে অৱগত নকৰাওঁ, তেতিয়াহ'লে হয়তো বহু ৰোগবিলাক বহুত জটিল পৰ্যায় পাব আৰু নহ'লে সচেতনতাৰ অভাৱৰ কাৰণে যিবিলাক ৰোগ আমাৰ ইয়াত অত্যাধুনিক ধৰণে ট্ৰিটমেণ্ট হয়, খুব কম খৰচত হয় বা সহজে হয়, এইবিলাক ৰোগৰ কাৰণে বাহিৰলৈ গৈ বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন নথকাৰ কাৰণে বা কেতিয়াবা কিছু মধ্যভোগী মানুহৰ প্ৰৰোচনাত পৰিও আমাৰ ৰোগীবিলাক বাহিৰত গৈ খুব ভাবুকিও খায় আৰু গাঁঠিৰ ধন ভাঙি তেওঁলোকে তাত উপায় নোহোৱা হৈ পৰে আৰু ট্ৰিটমেণ্টটো এবাৰ কৰাৰ পিছতো খুব দীঘলীয়াকৈ কেতিয়াবা ফ'ল' দৰকাৰ হয় যিকোনো ৰোগৰ কাৰণে অস্ত্ৰোপচাৰৰ পিছতো। কিন্তু একবাৰ গৈ বাহিৰত ট্ৰিটমেণ্ট কৰি আহি দেখা যায় যে ৰোগীসকল আহি সৰ্বশান্ত হয় আৰু আকৌ যাব নোৱাৰে। তাৰপিছত ইয়াতো বাকী ক্ষেত্ৰত কিছু ডক্টৰে তেওঁলোকক ভালকৈ নাচায়, তেনেকুৱা কিছু অসুবিধাৰ সন্মুখীন হয়। গতিকে আমি মনস্থ কৰিলোঁ যে আমি বিনামূলীয়াকৈ আমি ৰাইজৰ মাজত এই সজাগতা আৰু সচেতনতাৰ এটা আমি আনিবলৈ চেষ্টা কৰিলোঁ আৰু আমাৰ ফালৰ পৰা আমি বিনামূলীয়াকৈ এই ধৰণৰ যি প্ৰগ্ৰেম আৰম্ভ কৰিলোঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভিতৰুৱা অঞ্চলত গৈ এটা দুটাকৈ গৈ আমি আজি 98 সংখ্যক বিনামূলীয়া নিউজ ডেস্ক ৰিপৰ্ট, নিউজ হেল্থ প্লাছ।